প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম বিভিন্ন চৰকাৰী বেংকত যদি আপোনালোকে অফিচাৰ চাকৰি লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াৰ বাবে কি কি যোগ্যতা লাগিব আৰু কেতিয়া চাকৰি নটিফিকেশ্যন ওলায়, কি বেংক সোমাই থাকে আৰু কোনে এই পৰীক্ষা পাতে, এই সকলোখিনি কথা মই কৈ যাম। IBPS চমুকৈ কোৱা হয় ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন। গতিকে তেওঁলোকৰ দ্বাৰাই প্ৰত্যেক বছৰে এটা কমন ৰিক্ৰুটমেণ্ট পৰীক্ষা পতা হয়, যাৰ দ্বাৰা প্ৰবেশ্যনেৰী অফিচাৰ বা মেনেজমেণ্ট ট্ৰেইনীসকলক ৰিক্ৰুটমেণ্ট কৰিবৰ বাবে প্ৰত্যেক বছৰে বহুতো পদ খালী হোৱাৰ নটিফিকেশ্যন তেওঁলোকে উলিয়ায় আৰু এইটো ফিক্সড হয়, প্ৰত্যেক বছৰে ইমানটো পদ ওলাবই আৰু ইমানটো বেংক তাত থাকিবই, সেইটো ফিক্স থাকে। সেইকাৰণে www.ibps.in যদি আপোনালোকে চেক ইন কৰি থাকে তেতিয়াহ'লে আৰু বহুতখিনি কথা গম পাই থাকিব। যদি আপুনি ডিচাইড কৰি লৈছে যে মই বেংকৰ অফিচাৰ হ'ম বা বেংকৰ লাইনলৈ যাম বা মোক জব লাগেই, তেতিয়াহ'লে আপোনালোকে এই কামটো কৰিব পাৰে, আগতীয়াকৈ প্ৰিপাৰেশ্যন চলাই থাকিব পাৰে। যদি মই 2025 চনৰ কথা কওঁ, জুলাই মাহত ওলাইছিলে, 26তো আমি সেই সময়তে ওলাব বুলি ভাবিব পাৰোঁ আৰু 27লৈকে চাকৰি পোৱাটো ফিক্স হৈ যাব তেতিয়া আৰু। গতিকে জানুৱাৰী ফেব্ৰুৱাৰীত আৰু আপোনাৰ চাকৰিটো পাই যাব, আপুনি চিলেকশ্যন লিষ্টটো ওলাই যায়। এতিয়া আহোঁ মূল কথা যে কি বেংক থাকে। সাধাৰণতে বেংক অফ বৰোদা থাকে, কানাড়া বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, ইউকো বেংক, বেংক অফ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, ইউনিয়ন বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, ইণ্ডিয়ান বেংক, পাঞ্জাৱ এণ্ড চিন বেংক ইত্যাদি বেংক সাধাৰণতে পাৰ্টিচিপেট কৰে বিভিন্ন অফিচাৰ পদৰ কাৰণে। চেলেৰিটোতো চাওক বহুত ভাল। প্ৰবেশ্যনেৰী অফিচাৰ বা মেনেজমেণ্ট ট্ৰেইনী বেচিক পে আৰম্ভই হয় 48,480। তাৰ মানে আপোনাৰ প্ৰথম চেলেৰি 50+, কাৰণ লগত HRA থাকিব, DA থাকিব, অন্যান্য ইনক্ৰিমেণ্ট থাকিব, প্ৰমোশ্যনটো হৈ থাকিব, বহুত কথা। গতিকে ফাৰ্ষ্ট চেলেৰি আপোনাৰ 50,000+। তাৰপিছত বাঢ়ি 62 হ'ব, 67 হ'ব, 85 হ'ব আৰু ইয়াত কৈ দিছে যে দ্য অফিচিয়েল উইল বি এলিজিবল ফৰ এলাৱেঞ্চেছ এণ্ড প্ৰি ৰিকুইচাইট, আৰু যি পাব লগা আছে সেইবোৰ পাবই। আৰু বেংকৰ কৰ্মচাৰী এনেও বেংকত যদি লোন লয় কম সুততে লোন পায়। এতিয়া আহোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া। আপোনাৰ বয়সটো চাই লৈছোঁ, মিনিমাম 20 বছৰ, মেক্সিমাম 30 বছৰ, কিন্তু ৰিজাৰ্ভ কেটেগৰীসকলক ৰেহাই দিয়া আছে। যি তেওঁলোকে ৰেহাই পাব, সেইবোৰ যি পাবলগীয়া আছে সেইবোৰ পাব আৰু কথাটো সেইটো। অ'কে, এতিয়া আহোঁ যে শিক্ষাগত অৰ্হতাটো কি লাগে। শিক্ষাগত অৰ্হতা সাধাৰণতে যিকোনো ষ্ট্ৰীমত যদি আপুনি গ্ৰেজুৱেশ্যন কৰি লৈছে হৈ যায়। মই ইয়াত দেখুৱাই দিছোঁ, ডিগ্ৰী গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, যিকোনো ডিচিপ্লিনত আপুনি যদি গ্ৰেজুৱেশ্যন কৰিছে আপোনাৰ কাৰণে হয় এই জবটো। ৰিকগনাইজ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা ইয়াৰ সমপৰ্যায়ৰ। খালী মাৰ্কশ্বিট, ডিগ্ৰী চাৰ্টিফিকেট এইবোৰ জমা দিব লাগিব আৰু অনলাইন, যাতে তেওঁলোকে ভেৰিফাই কৰিব পাৰে। এতিয়া আহোঁ যে পৰীক্ষাত কি আহে। পৰীক্ষা আপোনাৰ প্ৰিলিমিনাৰী হ'ব আৰম্ভণিত। ইংলিছ লেংগুৱেজ 30টা কুৱেশ্যন, 30 মাৰ্ক। ইংলিছ মানে মিডিয়ামৰ পৰীক্ষা হ'ব, 20 মিনিট। কোৱান্টিটেটিভ এপ্টিটিউড 35টা কুৱেশ্যন, 30 মাৰ্ক, 20 মিনিট ইংলিছ হিন্দী। ৰিজনিং এবিলিটি 35টা কুৱেশ্যন, 40 মাৰ্ক, 20 মিনিট ইংলিছ হিন্দী। 100টা কুৱেশ্যন, 100 মাৰ্ক, 60 মিনিট থাকিব। তাৰপিছত আহিব মেইনছ পৰীক্ষা, অবজেক্টিভ আৰু ডেছক্ৰিপটিভ। আৰু ছিকুৱেঞ্চত নহ'বও পাৰে, 40টা কুৱেশ্যন, মেক্সিমাম 60 মাৰ্ক। মিডিয়াম ইংলিছ হিন্দী সময় দিব 50 প্ৰত্যেক টেষ্টৰ কাৰণে, ছেপাৰেটলি টাইম থাকে। জেনেৰেল ইকনমি বেংকিং 35টা কুৱেশ্যন, 50 মাৰ্ক, ইংলিছ হিন্দী মিডিয়াম 25 আপোনাৰ টেষ্ট কাৰণে টাইম থাকে। জেনেৰেল ইকনমি
বেংকিং এৱাৰনেছ, ডিজিটেল ফাইনেন্সিয়েল এৱাৰনেছ, ইনক্লুডিং RBI চাৰ্কুলাৰ্ছ, এইবোৰ। ইংলিছ লেংগুৱেজ 35টা কুৱেশ্যন 40 মাৰ্ক আৰু ইংলিছ মিডিয়াম 40 মিনিট সময় পাব। ডেটা এনালিচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন 35টা কুৱেশ্যন 50 মাৰ্ক, ইংলিছ হিন্দী মিডিয়াম 45 মিনিট। 145টা কুৱেশ্যন 200 মাৰ্ক 160 মিনিট। ডেছক্ৰিপটিভো থাকিব, লিখিত বৰ্ণনামূলক। এছে এণ্ড কম্প্ৰিহেনশ্যন 2টা কুৱেশ্যন 25 মাৰ্ক, ইংলিছ মিডিয়াম 30 মিনিট থাকিব। আৰু বিশেষকৈ ডেছক্ৰিপটিভ পেপাৰটো থাকিব মে বি ব্ৰডলি বেছড অন বুলি কৈছে ইকনমিক এণ্ড ছ'চিয়েল ইছ্যুজ, এমাৰ্জিং ট্ৰেণ্ডছ ইন বেংকিং এণ্ড টেকন'লজি, কাৰেণ্ট ইভেণ্টছ, এথিক্স এটচেট্ৰা। গতিকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট চাব, তাতে সকলো তথ্য আছে। চাৰ্চ কৰিব, বিচাৰিব। পাৰ্চনেল টেষ্ট ল'ব তাৰপিছত, যদি আপুনি 2টা পৰীক্ষা পাছ কৰে, মেইনছ আৰু প্ৰিলিমিনেৰী। ছেল্ফ ৰিপৰ্ট আপুনি নিজেই দিব লাগিব, তাত ইণ্টাৰভিউ আগত কিবা কিবি প্ৰশ্ন সুধিব। নন কোৱালিফাইং হয় নেচাৰ পৰীক্ষাৰ, সেইটো কথা। আৰু সকলো মানে ইণ্টাৰভিউটো বাৰু ইয়াত নন কোৱালিফাইং কৈছে। মেইনছ আৰু প্ৰিলিমছত যোনে ভাল কৰে সিয়ে চাকৰিটো পাব। আৰু যিহেতু এই সম্পূৰ্ণ বেংকৰ তালিকা মই দিলোঁ, অসমৰ বহুত ঠাইত আছে তেওঁলোকৰ ব্ৰাঞ্চ, গতিকে অসমৰ বাহিৰতো আপোনালোকে চাকৰি ল'ব, মানে পষ্টিং পাব পাৰে, অসমতো থাকি যাব পাৰে, কাৰণ অফিচাৰ ৰেংকৰ হয়, হয়তো বেলেগ বেলেগ ঠাইতো আপোনালোকক পঠিয়াব। আৰু চেলেৰিও ভাল, গম পাইছেই। গতিকে আৰু বিশেষ কথাও নাই, আপোনালোকক মই এইবোৰ কথা জনাব চেষ্টা কৰিলোঁ যাতে আপোনালোকে সাজু হৈ থাকে যে মই যদি অফিচাৰ হ'ব বিচাৰোঁ বেংকত। অফিচাৰ মানে প্ৰফেশ্যনেল অফিচাৰ মানে পিছত গৈ আপুনি মেনেজাৰ হ'ব বা তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ পদ পাব আৰু আপুনি। ধন্যবাদ।